এয়া যেন দুৰ্যোগৰ সময়। দুৰ্যোগৰ সৈতে সহাৱস্থান ৰাজ্যবাসীৰ। প্লাবিত ৰাজ্যৰ ৬০% অঞ্চল। দিন যিমানেই বাঢ়িছে, সময় যিমানেই আগবাঢ়িছে, সিমানেই অধিক অৱনতি ঘটিছে ৰাজ্যৰ বান পৰিস্থিতি। ৰাজ্যৰ প্ৰায় ২০খনকৈ জিলা বানৰ কবলত। প্লাবিত হৈছে ৰাজ্যৰ ৯ অঞ্চল। ঠায়ে ঠায়ে ছিগা মথাউৰিৰ ফলত শতাধিক অঞ্চললৈ নামি আহিছে ভাবুকি। তথ্য অনুসৰি বানত ককবকাইছে ৬ লক্ষাধিক লোকে। ৬৪টা ৰাজহ চক্ৰ, ১,২৭৫খন গাঁও পানীৰ তলত। ক্ষতিগ্ৰস্ত ৪ লক্ষাধিক পশুধন। ইফালে খেতিৰ ভৰপক সময়ছোৱাতেই সাধাৰণ কৃষক হৈ পৰিছে নিৰুপায়, কিয়নো ২৬,১৯৯.18 হেক্টৰ কৃষিভূমি সম্পূৰ্ণৰূপে প্লাবিত। বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ। ভৰি পৰিছে নদী উপনদীসমূহ, যাৰ ফলতেই সৃষ্টি হৈছে তীব্ৰ বান পৰিস্থিতি। উত্তৰ অসম, মাজুলী, বোকাখাত, কামৰূপ জলমগ্ন। মাজুলীত যুগলধাৰী মথাউৰি ছিগি অবৰ্ণনীয় পৰিৱেশ। কামপুৰত কপিলীৰ জলপৃষ্ঠ অস্বাভাৱিক ৰূপত বৃদ্ধি। ইতিমধ্যেই উমৰাংচুত খুলি দিছে খান্দং বান্ধৰ গেট, ফলত দ্বিতীয়টো বানে তাণ্ডৱ চলাইছে কামপুৰত। ইফালে ৬টা দিনে অপৰিৱৰ্তিত ডিব্ৰুগড়ৰ বান। এয়া মাত্ৰ উদাহৰণহে, চৌদিশে এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কেৱল পানী। ৰূপহীতো ছিগিল দুটাকৈ কৃষি বান্ধ। ধাহিমুহি নিছে সকলো, নাজল নাথল অৱস্থা সাধাৰণ জনতাৰ। কি পকীপথ, কি দলং, সকলো উটুৱাই নিছে বাঢ়নি পানীয়ে। বিদ্যুৎ সংযোগ, যাতায়াত সকলো ব্যাহত হৈ পৰিছে ঠায়ে ঠায়ে। খাদ্য, খোৱা পানীৰ তীব্ৰ সংকটৰ সন্মুখীন হৈছে বন্যাৰ্ত। বহিৰ্বিশ্বৰে সংযোগ বিচ্ছিন্ন লক্ষাধিক লোকৰ। ৰাজ্যৰ প্ৰায় সংখ্যক শিক্ষানুষ্ঠানেই এতিয়া পানীৰ তলত, যাৰ ফলত বন্ধ হৈ পৰিছে শিক্ষানুষ্ঠানসমূহ। জলপ্ৰলয়ৰ বাবে স্থগিত ৰখা হৈছে পৰীক্ষা। নুমলীগড়ত ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে বংকুৱাল নেঘেৰিটিং সংযোগী মথাউৰি ভাঙি নিয়াৰ পিছতে বন্যাৰ্তৰ মাজত হাহাকাৰ। বানত প্লাবিত নুমলীগড়ৰ প্ৰায় ২০০ৰো অধিক গাঁও। ইফালে বিপদসীমাৰ ওপৰেৰে বৈছে দিখৌ নৈ। দিখৌৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে শিৱসাগৰৰ বিস্তীৰ্ণ অঞ্চল। ইফালে গহপুৰতো ব্ৰহ্মপুত্ৰৰ বানৰ তাণ্ডৱ। ৬টাকৈ পঞ্চায়ত বৰ্তমান বানৰ কবলত। আশ্ৰয় শিবিৰত হাহাকাৰ বন্যাৰ্তৰ। উজনি অসমৰ সমান্তৰালকৈ নামনি অসমতো বানৰ তাণ্ডৱ। বিপদসীমাৰ ওপৰেৰে বৈছে বেকী কুচিয়াৰা নৈ। বিজনীৰ খুক্ৰামজাৰত কানামাক্ৰা নৈৰ বানৰ তাণ্ডৱ। নৈখনৰ বাঢ়নি পানীয়ে খহাই নিলে পকীপথ। আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কেইবাটাও পৰিয়ালৰ। সত্ৰনগৰী হাজোতো বানৰ সংহাৰী ৰূপ। হঠাতে অহা ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীৰ সোঁতে তাপাবৰীৰ সোমবৰীয়া বজাৰৰ উটুৱাই নিয়ে কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান। কথমপি প্ৰাণৰক্ষা কেইবাজনো লোকৰ। এক কথাত এতিয়া সৰ্বত্ৰ ভয়ংকৰ পৰিস্থিতিৰ বাবে সৰ্বস্ব হেৰুৱাইছে ৰাজ্যৰ লক্ষ লক্ষ বন্যাৰ্তই। ব্যুৰো ৰিপৰ্ট, প্ৰথম খবৰ।